এটা কুৱেশ্যন লৈছো ইয়াতে আমাৰ এটা লজিক্যাল কুৱেশ্যন দিছে ইফ 9 = 90 8 = 72 7 = 56 6 = 42 দেন 5 কিমান হয় এটো এটা লজিক্যাল কুৱেশ্যন হয় গতে এই কুৱেশ্যনটো আমি লজিকটো আমি প্ৰথমতে বুজিব লাগিব কি লজিকত এই ধৰণে লিখা হৈছে গতে আমি যদি লজিকটো যদি আমি চাও 9 = 90 দি আছে 9 = 90 টো আমি কেনেকৈ পাম 9 * 10 = 90 পাম অৰ্থাৎ 9 লগত 10 পূৰণ কৰি আমি 90 পাইছো অৰ্থাৎ 9 যেটো আমাৰ সংখ্যা দি আছে তাৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰি আমি 90 পাইছো সেই ধৰণে বাকিখিনি ফলো হৈ আছে না হেতু আমি চাব লাগিব গতিকে 8 = 72 আছে গতে 8 * 8 ৰ পিছৰ সংখ্যাটো 9 গতে 8 9 কিমান হ'ব 72 হ'ব গতে এই ধৰণে আমি এটো পাইছো নেক্সট যদি আমি চাও এটো 7 আৰু 56 গতে 7 * 7 ৰ পিছৰ সংখ্যাটো 8 গতে 7 8 * 56 গতে এই ধৰণৰ এটো ফলো হৈ আছে নেক্সট 6 = 42 পোৱা গৈছে গতে 6 * 6 ৰ পিছৰ সংখ্যাটো 7 অৰ্থাৎ 6 * 7 = 42 অৰ্থাৎ এটো ফলো হৈ আছে আলটিমেটলি আমাৰ যেটো আমি প্যাটাৰ্ন চালো যেটো লজিক চালো সেই লজিকটো ইয়াতে ফলো হৈ আছে অৰ্থাৎ আমাৰ প্ৰথম যেটো সংখ্যা দি আছে সেই সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰাৰ ফলত এই 90 টো পোৱা গৈছে এই ধৰণে প্ৰথম এই সংখ্যাটো এইটোৰ লগত তাৰ পিছৰ সংখ্যা 90 পূৰণ কৰাৰ ফলত 72 পোৱা গৈছে প্ৰথম সংখ্যা 7 আছে 7 সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰাৰ ফলত 56 পোৱা গৈছে আমাৰ 6 দিয়া আছে 6 ৰ লগত তাৰ পিছৰ সংখ্যাটো 7 পূৰণ কৰাৰ ফলত 42 পোৱা গৈছে গতে আমাৰ এটা 5 দিয়া আছে 5 ৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰাৰ ফলত আমি কি ৰিজাল্ট পাম 30 পাম অৰ্থাৎ অপচন সমূহৰ ভিতৰত 30 টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ অৰ্থাৎ অপচন বি টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ এই ধৰণে আমি এধৰণৰ লজিক্যাল কুৱেশ্যন সমূহ দিয়া থাকিলে আমি প্ৰথমতে কি লজিক ইয়াতে ইউজ হৈ আছে সেই লজিকটো উলিয়াব চেষ্টা কৰিব লাগিব আৰু সেই লজিকটো আমি যেতিয়া পাম তেতিয়া এনসাৰটো উলিয়াবৰ কাৰণে সহজ হ'ব গতে আমি লজিকটো যিকোনো প্ৰকাৰে আমি বুজি লৈ যেটো আমাৰ দিয়া থাকে হেতু আমি ভালকৈ অবজাৰ্ভ কৰি তাৰ পৰা আমি লজিকটো উলিয়াই লব লাগিব আৰু লজিকটো উলিওৱাৰ পিছত এনসাৰটো কৰিবলৈ অতি সহজ হয় গতে এই ধৰণে আমি এই কুৱেশ্যনটোৰ এনসাৰ অতি সহজতে কৰিব পাৰো এবাৰ